वासुदेवा महापुरुष श्रीमंत शंकरदेव गुरुजना महापुरुष श्री श्री माधवदेव महापुरुष गुरुजना दुखानी अभय चरणत कोटि कोटि प्रणाम निवेदन करी आमी आमार अनुष्ठान मुकली करिছো। आपना खबर निचिना सज्जन समस्तर सम्मुखत দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱৰ এই পবিত্ৰ স্থানত আজিৰ এই সাংস্কৃতিক পৰিসভাত কৃষ্ণ গুণ এনেকে সংগীতময়ভাৱে গাবৰ সুবিধা দিয়াৰ কাৰণে উদ্যোক্তাসকলৰ প্ৰতি কৌটি কৌটি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলোঁ। বিশেষকৈ আপোনাৰ খবৰ দৰে সজ্জনসকল আহি সন্মুখত সমবেত হোৱাৰ কাৰণে সমস্তৰে প্ৰতি সেৱা নিবেদন। হীৰা ফুকনি গদতি ৰাজা শুনা কথায় অনন্তৰে ও গোপী সবে পায় মহা দুখ অতুক্ষণে সন্দুকীয়া শোক কষ্টম ভায়া পাছে আঞ্চলে মুচিলা আকাশে দেখি দীর্ঘ নিঃশ্বাস ফুকাৰে আৰু সুখ শান্তি নাহি কেহি মাথা তুলি চাই কষ্টে কৃষ্ণ কবুলিবে প্রেম কূপ গদ গদ মা পৰম শ্ৰদ্ধেয় বাপসকল আইসকল, সুদীৰ্ঘ এবছৰ কাল অপেক্ষাৰ অন্তত ভগৱান শ্ৰীকৃষ্ণই শৰৎকালৰ সেই স্নিগ্ধ পূৰ্ণিমা নিশা বৃন্দাবনৰ সেই শোভাবৰ্ধিত স্থানৰ পৰা মধুৰ মুৰলী তানেৰে গোপীসকলক আমন্ত্ৰণ কৰিলে। পূৰ্বতে কোৱা প্ৰতিশ্ৰুতি অনুযায়ী ভগৱান কৃষ্ণই তেওঁৰ ভক্তা ব্ৰজাংগনা গোপীসকলক মধুৰ মুৰলী ধ্বনিৰে বংশী বজাই আমন্ত্ৰণ কৰিলে। এই মুৰলী ধ্বনি শুনি গোপীসকল থাকিব নোৱাৰিল, দৌৰি দৌৰি আহি বৃন্দাবনত সমবেত হ'ল। আৰু তেওঁলোকক দেখি ভগৱান কৃষ্ণই যি ধৰণে তেওঁলোকক আদৰ সৎকাৰ কৰিব লাগিছিল তাৰ বিপৰীতে ভগৱান শ্ৰীকৃষ্ণই গোপীসকলক ক'লে যে এই নিশা এই অৰণ্য তোমালোকে এনেকে অহাটো কোনো কাৰণতে উচিত হোৱা নাই। গোপীসকলে ভাবিছিলে যে আমাক তেওঁ মাতিছে, আমি যোৱাৰ লগে লগে তেওঁ আনন্দিত হৈ যাব, তোমালোক আহিলা, আহা, ভাল কৰিলা, বা কিয় দেৰি কৰিলা ইমান, মই কেতিয়াবাই মাতিলো, এনেকুৱা কথা কব বুলি ভাবিছিলে।
কিন্তু গৈ দেখিলে যে সম্পূৰ্ণ ছবিখন বেলেগ হৈ আছে। আৰে তোমালোক কিয় আহিলা? তোমালোকতো আহিব নালাগিছিল নহয় এনেকে। এনেকে অহাটো সমাজে তোমালোকক বেয়া বুলিব, তোমালোকৰ স্বামী, দেৱৰ পুত্ৰ এইবিলাকে তোমালোকক বেয়া বুলি কব। পৰ পুৰুষৰ লগত অৰণ্যত নিশা যাপন কৰাটো বেদেও ইয়াক নিষিদ্ধ কৰিছে। তোমালোকক বেভিচাৰী বুলি কব মানুহে, ধৰ্মই তোমালোকক নিষিদ্ধ কৰিব। গতিকে তোমালোকে সোনকালে ইয়াৰ পৰা ঘৰলে উভতি নিজৰ নিজৰ কাম নিজে নিজে সম্পাদিত কৰাগে গৈ বুলি কলে। যেতিয়া এনেকুৱা কথা কলে, ভগৱান কৃষ্ণৰ এনেকুৱা বাণী শুনাৰ পিছত গোপীসকল নিৰাশ হৈ গল। আৰু আজি তাৰ পৰাই অধ্যায়ভাগ আৰম্ভ হৈছে। শুক নিগদতি ৰাজা কথা শুনা অনন্তৰে গোপীসৱে পায়া মহাদেৱ। মনত বহু কষ্ট পালে তেওঁলোকে যে হে কৃষ্ণ, তুমি আমাক আমন্ত্ৰণ কৰিলা, তোমাৰ আমন্ত্ৰণ মৰ্মে আমি আহিলো। আমাক তোমাৰ কৃপা প্ৰসাদৰ প্ৰয়োজন আছিল। আমি তোমাৰ চৰণৰ দাসী হৈ থাকিব খুজিছো, কিন্তু তাকে নকৰি তুমি আমাক উভতি যাবলৈ কলা। শোকে তেওঁলোকৰ বুকুত হাত মাৰি ধৰিছে, কেৱল কান্দিছে, চকু পানী বৈছে আৰু নিজৰ আঁচলেৰে চকু পানী মুচিছে, দীঘল দীঘলকে নিশ্বাস এৰিছে আৰু ভগৱান কৃষ্ণৰ ফালে চাই তেওঁলোকে কবলৈ আৰম্ভ কৰিছে। ইমান সময় কিন্তু তেওঁলোক মৌন হৈ আছে। কৃষ্ণ পুৰুষৰ কথা শুনি তেওঁলোক মৌন হৈ আছে। প্ৰভুসকল, আজি ইয়াতে বিনন্দীয়া ৰাস পৰিৱেশ ইমান সুন্দৰ, ইয়াত হেজাৰ হেজাৰ মানুহ ৰাস দৰ্শন কৰিবৰ কাৰণে আহিছে। কিন্তু এই দৰ্শনাৰ্থীসকলৰ মনত হয়তো এই কথা বহুতেই নাজানে যে এই ৰাসৰ স্থলীতেই প্ৰাৰম্ভণিতে গোপীসকলে কিন্তু হিয়া ধাকুৰি কান্দিবলগীয়া হৈছে। তেওঁলোকৰ মনত উৎসাহৰ ঢল নাইকিয়া হৈছে। ভগৱান কৃষ্ণৰ পৰীক্ষালব্ধ দৃষ্টিত তেওঁলোক সেমেকি গল, কান্দিব ধৰিলে, কবলৈ আৰম্ভ কৰিলে। এতিয়া হীৰা মাথারাম কিনু নিদারুণ কৃষ্ণ, কাঠ কঠিন হেন কি ঘাতুক বোলা বাণী, হব গৃহ সুখতে যি ভজিলু তোমার পাৱে, ভকত বৎসল হেন হে কৃষ্ণ, তোমাক আমি বুজিছো এই কাৰণেই যে তুমি ভকত বৎসল, এই কথা জানি তোমাক বুজিছো। কিন্তু তুমি ভক্ত বৎসল হোৱাৰ পিছতো আমাৰ নিচিনা সমৰ্পিত ভক্তসকলক আজি কিয় ইমান ঘাতুক বাণীৰে তুমি আমাক কথা কৈছা, সেইটোহে আমি বুজি পোৱা নাই। আমাৰ জীৱনত তুমি ব্যতিৰেকতো কোনোৱেই নাই, একোৱেই নাই। আমি আমাৰ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি তোমাৰ ওচৰলৈকে আহিছো। ঘৰ, পৰিবাৰ, স্বামী, সম্পত্তি, মান, সন্মান, কোনোবাই আমাক নিন্দা কৰিব, আমি কোনো গুৰুত্ব দিয়া নাই। কোনোবাই আমাক বেভিচাৰী বুলি কব, আমি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। ধন, সম্পত্তি, ঐশ্বৰ্যভূতি কোনে বা সেইবিলাক ব্যৱহাৰ কৰিব, আমি এইবোৰৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নাই। হে প্ৰাণকৃষ্ণ, তোমাক লাগে আমাক, আমি তোমাৰহে দাসী হবলৈ আহিছো। এইকাৰণে যে তুমি ভকত বৎসল, গতিকে তোমাৰ চৰণত আমি, আমাৰনো দিবলগীয়া কি আছে তোমাক?
আমাৰতো একোৱেই নাই। আমি এই কথা জানো যে ব্ৰহ্মাণ্ডত যিমান বস্তু আছে সকলো তোমাৰে, আমাৰ বুলিবলৈ একো নাই। ব্ৰহ্মাণ্ড ভিতরে যত বস্তু আছে সবেও তোমাতে পাই, হে যাদৱ কি দিব মাধৱৰা, যাদৱ কি দিব মাধৱৰা। ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে সবেও তোমাতে পাই, হে যাদৱ কি দিব মাধৱৰা, যাদৱ কি দিব মাধৱৰা। আপুনি লক্ষ্মীৰ পতি, ঐশ্বৰ্য বিভূতি কি দিব তোমাক, আপুনি লক্ষ্মীৰ পতি। কিবা স্তুতি মতি কৰিব তোমাক, কিবা স্তুতি মতি কৰিব তোমাক, যাৰ ভাৰ যাৰ সৰস্বতী, হে যাদৱ কি দিব মাধৱৰা, যাদৱ কি দিব মাধৱৰা। বুজিব তোমাক, যাৰ হাতে গঢ়া পদ্ম, কিবা পুষ্প দিয়া বুজিব তোমাক, যাৰ হাতে গঢ়া পদ্ম। বাৰে বাৰে প্ৰভু ভান্দিয়া চামুক, বাৰে বাৰে প্ৰভু ভান্দিয়া চামুক, ইবাৰ নকৰা চপ, হে যাদৱ কি দিব মাধৱৰা।
ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে, ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে, হবেও তোমাতে পাই এ জানো কি দিব মাধব মোরা। কি দিব মাধব মোরা, কি দিব মাধব মোরা, কি দিব মাধব মোরা। হে কৃষ্ণ, হে জগতৰ আদিমূল, হে জগদীশ্বৰ, হে প্ৰাণ পুৰুষ সৰ্বোত্তম, তোমাৰ চৰণত সম্পূৰ্ণ সমৰ্পিত হবৰ কাৰণে আমি গোপীসকলে তোমাৰ ওচৰত আহিছো। তুমি আমাক ছদ্ম কৰিব নোৱাৰিবা প্ৰভু। আমি এইবাৰ দৃঢ় হৈ আহিছো। প্ৰয়োজনত আমি যদি আমাৰ প্ৰাণো বিসৰ্জন দিব লাগে তোমাৰ চৰণত, তাৰ কাৰণে আমি প্ৰস্তুত হৈ আহিছো। কোনো কাৰণতে আমি তোমাৰ কৃপা অবিহনে তোমাক স্বামী হিচাপে যেতিয়ালৈকে নাপাওঁ, তেতিয়ালৈকে এই দৃঢ় সংকল্পত আমিবোৰ দৃঢ় হৈ থাকিম। প্ৰভু, অকল সমৰ্পিত ভক্তৰ দৃঢ়তাৰ ওপৰত ভগৱানৰ কৃপা বৰিশ নিৰ্ভৰ কৰে। আপুনি দৰাচলতে ভগৱানক কিমান বিচাৰে? এগৰাকী প্ৰেমিকে এজন প্ৰেমিকৰ পৰা কিমানখিনি প্ৰেম আদায় কৰিব পাৰে, সেইটো তেওঁৰ সমৰ্পিত ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি বোলে দুজনৰে সমৰ্পিত ভাৱনাৰ অভাৱ আছে, তেতিয়াহ'লেতো নহ'ব। এটা কথা ঠিক, ভগৱান কৃষ্ণৰ প্ৰতি গোপীসকলৰ যিমানখিনি আকৰ্ষণ, তাতকে বহু গুণ বেছি আকৰ্ষণ ভগৱান কৃষ্ণৰ গোপীসকলৰ। খালি ভগৱান কৃষ্ণই ঢাকি ৰাখিছে পৰীক্ষা কৰিবৰ কাৰণে, কিমাননো মোৰ প্ৰতি সমৰ্পিত চাব। আৰু সেইকাৰণেই কৈছে যে তোমালোক উভতি যোৱা। ধৰ্মই ইয়াক নিষিদ্ধ কৰিছে, সমাজ ব্যৱস্থাই ইয়াক বেবিচাৰী বুলি ক'ব, পৰকীয়া প্ৰেম বুলি ক'ব, জাৰ বুদ্ধি বুলি ক'ব। এতেকে তোমালোক গুচি যোৱা। কিন্তু গোপীসকলে এনেকুৱা এপাত বান ভগৱান কৃষ্ণলৈ নিক্ষেপ কৰিলে, অব্যৰ্থ বান, যে হে প্ৰভু, তুমিতো ভক্ত বৎসলী, এই বুলি জানিহে আমি তোমাৰ ওচৰত সমৰ্পিত হৈছিলো। কিন্তু এতিয়া দেখিলো তুমিতো ভক্ত বৎসল নহয় যেন লাগিছে। ভগৱান কৃষ্ণৰ দুৰ্বলতা ক'ত ভক্তসকলে জানে, আৰু ভক্তসকলৰ দুৰ্বলতা কোনখিনিত সেয়া ভগৱানে জানে। সেইকাৰণে অভিন্ন হৈ থাকে ভকত ভগৱান। ৰাসৰো মূল তাৎপৰ্য সেয়াই প্ৰভুসকল, যে ভক্তই ভগৱানৰ লগত বিলীন হৈ যোৱাৰ ব্যৱস্থাটোৰ নামেই হ'ল ৰাস। ইয়াত শৃংগাৰ ৰসেৰে এটা লৌকিক কাহিনী যদিও বৰ্ণন হৈছে ভাগৱতত, ইয়াৰ মৰ্মাৰ্থ কিন্তু বেলেগ। সেইকাৰণে ভাগৱতৰ ৰাসলীলা ৰাস পঞ্চায়তত কি বুলি কৈছে, কাম জয় নামে এইটো কেশৱৰ খেতি। মানুহৰ জীৱনত বৈষয়িক কামনাৰ ওপৰত কেনেকে জয় কৰিব পাৰি, বিজয় সাব্যস্ত কৰিব পাৰি, সেই মন্ত্ৰই ৰাসত উদ্বুদ্ধ হৈছে, উন্মুক্ত হৈছে। সেইকাৰণে গুচাইলা গোপীকাৰ কাম ক্ৰীড়া, ভগৱানে গোপীসকলৰ মনত থকা যিটো কামনাৰ ক্ৰীড়া, সেইটো চিৰদিনৰ কাৰণে নিষেধ কৰি পেলাইছে। কাৰণ ভগৱানে এটা কথা জানে, যে তেওঁত সমৰ্পিত ভক্তসকলৰ মনত যদি কিঞ্চিত কোনো কামনা বাসনা থাকে, তেতিয়াহ'লে তেওঁ ভগৱানৰ ওচৰত সম্পূৰ্ণ সমৰ্পিত হ'ব নোৱাৰে। ভগৱানে বিচাৰে যে ভক্তসকলে মোৰ ওচৰত সম্পূৰ্ণ সমৰ্পিত হৈ যায়, কমপ্লিট চাৰেণ্ডাৰ, একদম কোনো ধৰণৰ কোনো বেলেগ কথাই নাই। ইয়াতে কি ধুনীয়াকে লিখি থৈ দিছে, সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। মা শুচঃ মানে চিন্তা নকৰিবা, শুচঃ মানে চিন্তা।
মা নকৰিবা, মা শুচহ, তুমি চিন্তা নকৰিবা। কি চিন্তা কৰিব নালাগে? মোৰ ওচৰত সমৰ্পিত হওঁতে যদি তোমাৰ দ্বাৰা কিবা পাপ কৰ্ম সংঘটিত হয়, তাৰ দায়িত্ব মোৰ। এতিয়া যদি কোনোবাই ভাবে যে আমি ভগৱানৰ তাতে কালি শৰণ ল'ম, পৰহিৰ পৰা যিমান পাপ কৰ্ম চব কৰি যাম, ভগৱানেতো আৰু পাপ চব দায়িত্ব তেওঁৱে ল'ব, তেনেকুৱা হলেতো আৰু বিপদ হৈ যাব মহান। হয়নে? ভগৱানে এই কাৰণেই গীতাত এই বাক্যটো দৃঢ়তাৰে কৈছে অৰ্জুনৰ আগত, যে তুমি চিন্তা নকৰিবা, তুমি মোৰ ওচৰত সমৰ্পিত হৈ যোৱা, তোমাৰ দ্বাৰা সংঘটিত হোৱা সমস্ত পাপৰ দায়িত্ব মোৰ। এই কাৰণেই কৈছে যে ভগৱানৰ ওচৰত সমৰ্পিত হৈ যোৱা ভক্তৰ দ্বাৰা কেতিয়াও কোনো ধৰণৰ পাপ কাৰ্য সম্পাদিত নহয়। বুজে নহয়? যদি কাৰোবাৰ দ্বাৰা পাপ কাৰ্য সম্পাদিত হৈয়ে আছে, তেতিয়াহ'লে তেওঁ এতিয়াও ভগৱানৰ ওচৰত সমৰ্পিত হ'ব পৰা নাই। মন মনা ভৱ মদ ভক্ত মদ জাজি মাম নমস্কুৰু মামৈ বৈশ্যসি সত্যং প্ৰতি জান প্ৰিয়সিমে। মোকেই ভজনা কৰা, মোকেই সেৱা কৰা, মোকেই নমস্কাৰ কৰা, মোৰ ওচৰত সমৰ্পিত হৈ যোৱা, তেতিয়াহে তুমি মোক পাবা, এনেই মোক নোপোৱা। গোপীসকলেনো কি কৰিবলৈ গৈছে? এইখিনি কামেই কৰিবলৈ গৈছে। ভগৱানৰ দুখানে অভয় চৰণতে জীৱনৰ সৰ্বশ্ৰেষ্ঠ বিচাৰি পাইছে। আমি এনেহে গাই থাকো, ভকতৰ ধন তুজো অৰুণ চৰণ। তোমাৰ অৰুণ চৰণ যুগল আমাৰ নিচিনা ভকতৰ সম্পত্তি, কিন্তু সেইটো মুখেৰে কোৱা কথা। প্ৰভুসকল, এজন সন্ত পুৰুষে কৃষ্ণ কথা কৈ থাকোতে এটা সৰু ল'ৰাই খুব উৎপাত কৰি থাকিলে। কাৰোবাৰ কোলাত বহিলে, কাৰোবাৰ চশমা টানি ললে, হুলস্থুল। তেতিয়া সন্তজনে খুব উচ্চস্বৰে কৈছিলে, এইটো কাৰ ল'ৰা? অলপ পিছত সন্তানটোৰ দেউতাকে থিয় হৈ পেলাই, গুৰুদেৱ আপোনাৰেই সন্তান। বুজি পালে আৰু তেওঁৰ ল'ৰা বুলি। এই ল'ৰা ইফালে একদম কাষত চুপচাপ বহি থাকা বুলি বহাই থৈ দিলে। সিও ভয়তে ল'ৰা বহি থাকিলে। অনুষ্ঠান শেষ হ'ল, চব মানুহ ঘৰা ঘৰি গ'ল। সন্তানটোৰ পিতৃয়ে গুৰুদেৱৰ ওচৰলৈ আহি কিনে কৈছে, গুৰুদেৱ ময়ো বিদায় ল'ব খুজিছো। যোৱা। বোলে সন্তানটো, কোনটো সন্তান? বোলে এইটো কাৰ সন্তান? সেইটো মোৰে। আৰে এতিয়া তুমি মোৰ বুলি কৈছা, কিন্তু সমাজৰ আগততো তুমি এইটো মোৰ সন্তান বুলি কৈছিলা। গতিকে মোৰ সন্তান, গতিকে মই যি কৰো তাকে কৰিম, থাকক, হৈ থাকক, তুমি যোৱা। গুৰুদেৱ এটাই ল'ৰা, কিবা কথা দুটা হলেও এটা আপোনাক দি থৈ গলো, কেনেকে এৰি যাম মই তাক? ঠিক সেইকাৰণে কৈছে যে তেওঁ বুজাইছে যে ব্যৱহাৰিক দিশত আমি বিলাকে এইটো মোৰ গাড়ী, মোৰ ঘৰ, মোৰ সম্পত্তি, মোৰ ল'ৰা, মোৰ পত্নী, মোৰ পৰিয়াল, চব মোৰ মোৰকে থাকো। আৰু মানুহক দেখুৱাবৰ কাৰণে কি বুলি কওঁ, এই আপোনালোকৰে দিয়ক আৰু আমাৰনো ক'ত? গাড়ী নতুনকে ললে নেকি? আৰু লোৱা বুলিনো কেনেকে কওঁ, আপোনালোকৰে গাড়ী দিয়ক। কিন্তু বিপদত পৰি খুজিব গলে আপুনি নাপাব। কওঁতে কিন্তু কিনি অনা দিনা আপোনাৰ বুলি কব। বোলে আপুনি বৰ ধুনীয়া ঘৰ সাজিলে হেই, আমিনো ক'ত সজাব পাৰো, সকলো ঈশ্বৰৰে এইবিলাক। আৰু মনে মনে কিন্তু ভাবি আছে, চাই লোৱা ক'ত পাৰিবি সজাব, মোৰ ঘৰটো চাই। এইবোৰ মানুহৰ ব্যৱহাৰিক দিশত এটা আৰু ভিতৰত এটা। সন্তজনে বুজাইছে লোকক যে আপুনি ব্যৱহাৰিক দিশত আপোনাৰ যিটো বস্তু আপোনাৰ বুলিয়ে কওক, অসুবিধা একো নাই। এইটো মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী, মোৰ ঘৰ। ব্যৱহাৰিক দিশত আপুনি মোৰ বুলি কওক, অন্তঃকৰণে ভগৱানৰ বুলি সমৰ্পিত, যে প্ৰভু মোৰ নহয় কিন্তু তোমাৰ। ভিতৰত আমাৰ উল্টা,
ভিতৰত মোৰ বাহিৰত আপোনাৰে চব আমাৰ যেনে উল্টা হ'ব নালাগে অন্তৰত এক ঈশ্বৰক দেখিও গনা বাহিৰত অন্তৰত বোধ বাহিৰ তুজৰ বুদ্ধিতে সমস্ত তেজিউক ও বাহিৰ তুসংগ দেখাও এহি ভাবে রাম লোক পুরাবে যোগ বশিষ্ঠ ৰামায়ণৰ পৰা অনা শ্লোক প্ৰভুসকল মাধৱ পুৰুষে বিচাৰি বিচাৰি এই ভাগ শ্লোকে অনুবাদ কৰে যোগ বশিষ্ঠ বুলি এখন ৰামায়ণ আছে সেই ৰামায়ণৰ পৰা মহাপুৰুষ মাধৱদেৱে এই শ্লোক জনা বিচাৰি লৈ আহিছে আনি অনুবাদ কৰিছে কিমান ধুনীয়া আছে অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিয়ক অন্তৰত বৌধ বাহিৰত জড় প্ৰায় বুদ্ধিত সমস্ত তেজিউক বাহিৰত সংগ দেখাওক এই ভাবে ৰাম লোকত পুৰাবে ইয়াত যিমান মনুষ্য দেখিছে গছ গছনি চৰাই চিৰিকটি এইবিলাক যদিও বেলেগ বেলেগ বাহ্যিক দৃষ্টিত কিন্তু আপুনি অন্তৰত সকলোৰ ভিতৰতে এক ঈশ্বৰ বিদ্যমান বুলি মানি ল'ব লাগিব ইয়াত যদিও নৰেন আছে কৈলাশ আছে কুসুম আছে ললিতা আছে মেঘনা আছে কোনোবা আছে এইবিলাক শৰীৰ বিলাকৰ নাম ৰিজু পাঠক এই শৰীৰটোৰ নাম আমাৰ বিশ্বজিৎ ডেকা তবলা বজাইছে এইটো শৰীৰটোৰ নাম বিশ্বজিতে তবলা বজায় আমাৰ মৃত্যুঞ্জন চৌধুৰী দা পাৰকাছত বজাইছে শৰীৰটোৰ নাম প্ৰবাল ডেকা হাৰমনিয়াম বজাইছে শৰীৰটোৰ নাম বাঁহী বজাইছে যোগেন বসুমতাৰী শৰীৰটোৰ নাম কিন্তু ভিতৰৰ সকলোৰে এটাই নাম সেইটো হল আত্মা সেইকাৰণে কৈছে আত্মবৎ দৃষ্টি যিটো অৰ্থাৎ এইটো বাহিৰত সংগ বাহ্যিকভাৱে তেওঁ বিশ্বজিৎ ডেকা কিন্তু মই তেওঁক অন্তঃদৃষ্টিৰে যিদিনাখন চাম সেইদিনাখন তেওঁৰ ভিতৰত সেইটো দেখা পাম যিটো মোৰ ভিতৰত আছে আৰু সেই পৰ্যায়লৈ যিদিনাখন এজন ব্যক্তি গুচি যায় সেইদিনাখন তেওঁ ঈশ্বৰৰ প্ৰিয় হৈ যায় তাৰ আগলৈকে নহয় অদ্বেষ্টা সৰ্বভূতানাম সকলো ভূতৰ প্ৰতি যিদিনাখন হিংসা শূন্য মনোবৃত্তি গঢ় লৈ উঠে গোপীবিলাকৰ সেই পৰ্যায়লৈ গোপীবিলাক গুচি গৈছে সেইকাৰণে গোপীবিলাকে সকলোকে একেই দেখিছে তেওঁৰ স্বামীত তাতে যিটো দেখিছে মাকৰ তাতো একে দেখিছে সন্তানৰ তাতো একে দেখিছে দেখিছে যে এইবিলাকতো চব আত্মময় গতিকে ইয়াততো মই কিয় থাকো যিহেতু ময়ো সেই একে আত্মা গতিকে পৰমাত্মাৰ লগত মই বিলীন হব লাগে সেইকাৰণে লৌৰি গুচি আহিছে ভগৱান কৃষ্ণৰ মুৰলীজনী ভগৱান কৃষ্ণ অন্তঃদৃষ্টিৰে গোপীবিলাকক অধ্যয়ন কৰিছে দেখিছে যে ঠিকেই আছে কিন্তু বাহ্যিক দৃষ্টিত আকৌ এবাৰ পৰীক্ষা কৰিছে যে ভগৱানৰ এইটো নিয়ম তেওঁ বাৰে বাৰে ভক্তক পৰীক্ষা কৰে আৰু সেই পৰীক্ষাত স্থিৰভাৱে যিজন ভক্ত ভৰ্তি থাকিল তেওঁ ভগৱানৰ অতি প্ৰিয় হৈ যায় গোপীবিলাকে কৈছে যে এনে নিদাৰুণ বাক্য তুমি বুলিবা বুলি আমি কিন্তু ভবা নাছিলো হীৰা হীৰা কায় বাক্য মনে তোমাকে সেৱা আর কেনে বোলা নিদারুণ বাক ও ভকত ত্যাগ প্রভু তোমার উচিত
দাসী বুলি ধৰি আপোনালোকে যিবিলাক ব্যক্তি শৰণ ভজন লোৱা ব্যক্তি ইয়াত বহি আছে, তেওঁলোকে অলপ হলেও অনুভৱ কৰিব গোপীবিলাকৰ মনোবৃত্তি, মনৰ ধাৰণা কি বুলি কৈছে? কায় বাক্য মনে আমি তোমাকেহে সেৱা কৰো, কেনে বোলা নিদাৰুণ বা। ইতিমধ্যে গোপীসকলে ভগৱানৰ ওচৰত কায়, মন, বাক্য এইবিলাকৰ দ্বাৰা সমৰ্পিত হৈ আছে। আপোনালোকে জানে মহাপুৰুষা ধৰ্ম ব্যৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এনেকুৱা এটা ব্যৱস্থাৰ সৃষ্টি কৰিছে যে শৰণ লোৱা মানে সিদিনাৰ পৰা এজন ব্যক্তি কায় বাক্য মনে ভগৱানৰ ওচৰত সম্পূৰ্ণভাৱে সমৰ্পিত হবই লাগিব। তাৰমানে ইতিমধ্যে এই কাৰ্য গোপীসকলে সম্পাদিত কৰি পেলাইছে, তেওঁলোক ভগৱানৰ হৈ গৈছে। কিয় তুমি এনেকুৱা নিদাৰুণ বাক্য কৈছা হে প্ৰভু? ভকতক ত্যাগ তুমি কৰাটো উচিত নহয়। ভগৱানকে জ্ঞান দিছে উল্টাকে যে আমি বেলেগ কথা নাজানো, কিন্তু ভক্তসকলক ত্যাগ কৰাটো তোমাৰ কোনোপধ্যে উচিত নহব প্ৰভু। তুমি কিমান ধৰ্মৰ কথা কৈছা, বেদৰ কথা কৈছা, সমাজৰ কথা কৈছা, সেইবিলাক আমি নাজানো। কাৰণ আমি এটাই জানো যে তুমি ধৰ্ম, তুমি বেদ, তুমি সমাজ, তুমি সমাজৰ ৰীতি নীতি পৰম্পৰা সকলো। গতিকে তোমাকে সুধিছো দিয়াচোন প্ৰভু, ভকতক ত্যাগ কৰাটো জানো উচিত হব? আমিতো তোমাৰ ওচৰত আহিলোৱে। আমাক দাসী বুলি ধৰা, তুমি একো কৰিব নালাগে, আমাক দাসী বুলি তুমি সামৰি লোৱা, বাছ ইমান। হে ৰাম যিটো কৈলা কুলস্ত্ৰীৰ স্বামীৰ শুশ্ৰূষা ধৰ্ম, ৰাম তোমাতে থাকুক সিটো কৰ্ম, ও তুমি জগতৰে আত্মা তোমার সেৱাত পাই, পৃথিৱীৰ যত মহা ধৰ্ম। তুমি কৈছা হে ভগৱান যে কুলস্ত্ৰী বিলাকৰ স্বামীৰ সেৱা কৰাটোৱে ধৰ্ম। এৰা ঠিকেই, কিন্তু এইটো কৰ্ম তোমাৰ তাতে থাকক দিয়াচোন। কাৰণ তোমাৰ চৰণ সেৱা কৰিলে পৃথিৱীৰ সমস্ত ধৰ্ম তাতেই পোৱা যায়। গতিকে স্বামী শুশ্ৰূষা কৰা ধৰ্মটো আমি তোমাৰ চৰণ সেৱাতে আমাৰ তাত। আৰু কি কব? ভগৱানৰ উত্তৰ দিবলৈ জাগা নাইকিয়া হৈ আহিছে এতিয়া। ফল ঠেকত পৰা বুলি যে কয়, ভগৱান আজি ভকতৰ বাক্যত ফল ঠেকত পৰিছে। কি কৰিব এতিয়া? এনেকুৱা কথা আপোনালোকে ভাবে গোপীসকল বেবিচাৰী, অনাচাৰী, বেদ পঢ়া নাই, শাস্ত্ৰৰ কথা নাজানে, কিন্তু যিবোৰ কথা কৈ আছে সেইবোৰ সম্পূৰ্ণ বেদ সন্মত কথা কৈ আছে। সম্পূৰ্ণ বেদৰ যুক্তিৰ ভিত্তিত ভগৱানক আজি বান্ধিবলৈ গৈ আছে গোপীসকলে। এই বাক্যবানত ভগৱান আজি ইমান সোনকালে সাৰি যাব। হে ৰাম এতেকে পণ্ডিত যিটো তোমাতে কৰৈ অতি পুত্ৰ তেজিয়া জঞ্জাল, ও চিৰকাল যিটো আশা কৰিছো তোমাৰ পাৱে, তাক ভংগ নকৰা গোপাল। হে ভগৱান, যুগ যুগ ধৰি এটা বাঞ্ছা কৰি আহিছিলো, এটা আশা কৰি আছো। আজি নহয়, এটা যুগৰ প্ৰাৰব্ধিৰ পৰা তোমাৰ চৰণ প্ৰত্যক্ষভাৱে সেৱা কৰো। সেই সুযোগ তুমি আমাক ত্ৰেতাৰ যুগত নিদিলা। আমিতো সন্ন্যাসী হৈ আছিলো তোমাৰ অৰণ্যত তোমাক সেৱা কৰিবৰ কাৰণে, কিন্তু তুমি নিদিলা ভগৱান।
গতিকে চিৰকাল যিটো আশা কৰি আছো যে তোমাৰ চৰণৰ দাসী হ'ম, তোমাৰ চৰণ সেৱা কৰাৰ প্ৰত্যক্ষ সুযোগ পাম, এই আশাৰ পৰা তুমি আমাক, হে গোপাল, তুমি কোনো কাৰণত আমাক বঞ্চিত কৰিব নোৱাৰিবা। আমাৰ আশা তুমি ভংগ নকৰিবা। ভক্তসকলৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি জানে প্ৰভু? আমি ভগৱানক কেনেকে সন্তুষ্টি কৰিব লাগে আমি নাজানো। কি কৰিলে ভগৱান আমাৰ প্ৰতি সুপ্ৰসন্ন হ'ব, এই কথা আমি বিলাকে নাজানো। কিয়? আমি মূঢ়মতি। তোমাৰ সেৱাৰ প্ৰবন্ধ কৰাৰ যোগ্যতা আমাৰ জীৱনত নাই। সেইকাৰণে গোপীসকলে আজি ইমান কথা কৈছে যে আমি যিহেতু তোমাক সন্তুষ্টি কৰিব নোৱাৰো, তোমাক প্ৰসন্ন কৰিব নোৱাৰো, কিন্তু আমাৰতো বাঞ্ছা এটা আছে ন, যুগ যুগ ধৰি তোমাৰ প্ৰত্যক্ষ সেৱা কৰাৰ। সেই বাঞ্ছাটোক তুমি অন্তত বিফল কৰিব নোৱাৰিবা ভগৱান। ও মই হমতি নজানো তাৰ কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মহমতি নজানো তাৰ ও মই মহমতি নজানো তাৰ কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই ভকতি নজানো তাৰ ও মই ভকতি নজানো তাৰ কিমতে ভকতি কৰিব তোমাক হৰি হৰি হৰি
হৰিয়ে ও মই মোৰ হমতি নজানো কাৰণ উপায় ও মই মোৰ হমতি নজানো কাৰণ উপায় অভয় চৰণে শৰণ মৰিলো হৰিয়ে ও তোমাৰ নাম ভকতি প্ৰতিবছা ও তোমাৰ নাম ভকতি প্ৰতিবছা কিমতে ভকতি কৰিব মাত হৰি 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 হৰিয়ে ও হৰি মোৰ ভকতি নজানো তাৰ উপায় ও হৰি মোৰ ভকতি নজানো তাৰ উপায় ভগতি মিনতি প্ৰণতি নজানো হৰিয়ে ও মুত পৰে জ্ঞান শূন্যহীন মতি নাই ও মুত পৰে জ্ঞান শূন্যহীন মতি কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও হৰি মোৰ ভকতি নজানো তাৰ উপায় ও হৰি মোৰ ভকতি নজানো তাৰ উপায় তুমি প্রভু কৃপার সাগর হরিয়ে ও দিও মুখ তোমার পদ ছায়া তলে ও দিও মুখ তোমার পদ ছায়া তলে কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মোৰ ভকতি নজানো তাৰ উপায় ও মই মোৰ ভকতি নজানো তাৰ উপায় ও মই মোৰ ভকতি নজানো
কাৰৈ উপায়। মহাপুৰুষ মাধৱদেৱে এই কাকতি ঘোষাজনা গোপীসকলৰ এই প্ৰাৰ্থনাৰ লগত মিলাই লিখিছিল যেন মোৰ অনুভৱ। মই সেইকাৰণে আজি প্ৰাসংগিকতাত গোপীসকল আজি বৰ নিৰুপায়ত পৰিছে, কাৰণ তেওঁলোকক যদি আজি ভগৱানে নাৰাখে, তেওঁৰ চৰণ ছত্ৰ ছায়াত তুলি আজি গোপীসকলক ভগৱানে ঠাই নিদিয়ে, তেতিয়াহ'লে গোপীসকলে আৰু কোনো কালে সমাজত মুখ উলিয়াবলৈ তেওঁলোকৰ আৰু ৰাস্তা। আৰু তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে ভগৱানে তেওঁলোকক সামৰি ল'ব, কিন্তু দেখিলে যে ভগৱানক সন্তুষ্টি কৰাটো ইমান সহজ কথা নহয়। সেইকাৰণে তেওঁলোকে মহাপুৰুষৰ ভাৱনা এনেকুৱা যে মইতো মূঢ়মতি, কাৰণ দুৰ্বাসনাই আমাক এনেকে বেৰি ৰাখিছে যে অজ্ঞান আন্ধাৰত আমি পাৰ নাপাম। তোমাৰ মায়াই মন মোহি আছে, মোৰ মন তোমাৰ মায়াই এনেকে চঞ্চল কৰি ৰাখিছে, মোহিত কৰি ৰাখিছে। হে ভগৱান, তোমাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাৰ কোনো সুযোগেই মোৰ জীৱনত নাই। গতিকে মই ভকতি মিনতি প্ৰণতি একো নাজানো, মোতকে আৰু জ্ঞান শূন্য কোন হ'ব পাৰে। সেইকাৰণে তুমি প্ৰভু যিহেতু কৃপাৰ সাগৰ, ভক্ত বৎসল, শৰণাগত বৎসল, গতিকে তোমাৰ চৰণ ছত্ৰ ছায়াতে আমাক ঠাই। আজি গোপীসকলেও একে ভক্তি ভাৱনাৰ দ্বাৰা ভগৱানক স্তুতি কৰিছে যে হে প্ৰভু, তুমি তোমাৰ চৰণৰ চেৰি কৰি আমাক ৰাখা। হে ৰাম জীৱলা উলটি যাহা পৰম দুষ্কৰ ঐ সে বাক্য দহয়া ও আপুনি আনন্দ মূৰ্তি আমার বিলাসিত কিঞ্চিত গৃহ দেখা আর নচাৱে আনক চকু তোমার চরণ আর পূজক নাকারে আউর তুমি বিনাই তু কর্ণে আর একু ব্রজে গয়া কি করিব হে ভগৱান, তুমি আমাক উভতি যাবলৈ কৈছা, আমাৰ কাৰণে এইটো দুষ্কৰ, আমি যাব নোৱাৰো, কোনো কাৰণত আমি উভতি যাব নোৱাৰিম। তোমাৰ নিচিনা আনন্দময় মূৰ্তিৰ সন্মুখত থিয় হৈ থকাৰ পিছত আমি কি চাবলৈ আকৌ ব্ৰজলৈ উভতি যাম? কাক দেখিম? তোমাৰ দৰে মধুৰ মূৰ্তি দেখাৰ পিছত এই চকুৱে আৰু বেলেগ কিবা চাবলৈ ইচ্ছা কৰিবনে ভগৱান? আমাৰ ভৰি আৰু কেতিয়াও পিছলে নাযায়, আমি যাব নোৱাৰো। তোমাৰ এই মধুৰ বংশীত ধ্বনি ব্যতিৰেক আমাৰ এই কাণ দুখনে আৰু বেলেগ নুশুনে। আজি ব্ৰজত গৈ আমি কি কৰিম ভগৱান?